আজি নমনীত পুথিভঁৰালৰ শুভাৰম্ভ কৰে কি ক'ব? অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ সবল নেতৃত্বত শিক্ষাৰ ক্ষেত্ৰত এক আমূল পৰিৱৰ্তন আনিবলৈ প্ৰয়াস কৰা হৈছে আৰু তাৰে অংশস্বৰূপে আজি আমাৰ ৰহা সমষ্টিৰ অন্তৰ্গত আমাৰ কটহগুৰি উচ্চ মাধ্যমিক বিদ্যালয়ে কহিগুৰি উচ্চ মাধ্যমিক বিদ্যালয়ে 16 লক্ষ টকা আমি পুথিভঁৰালৰ বাবে আমি ৰাষ্ট্ৰীয় শিক্ষা মিছনৰ ফালৰ পৰা আমি লাভ কৰিছোঁ। গতিকে এই সুযোগতে মই অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া আৰু শিক্ষামন্ত্ৰী ৰণোজ পেগু ডাঙৰীয়াক মই আন্তৰিক ধন্যবাদ আৰু কৃতজ্ঞতা জনাইছোঁ। কাৰণ যথেষ্ট আমাৰ ইয়াতে প্ৰায় এইটো কৃষিজীৱী অঞ্চল, ইয়াৰ প্ৰায়খিনি মানুহ আমাৰ কৃষিৰ ওপৰত নিৰ্ভৰশীল আৰু এনে এডোখৰ ঠাইত এনে এটা ঐতিহ্যমণ্ডিত শিক্ষানুষ্ঠানত এই অৰ্থভাগ দি পেলাই পুথিভঁৰাল বনোৱাৰ ক্ষেত্ৰত যিটো ঐতিহাসিক পদক্ষেপ তেখেতসকলে গ্ৰহণ কৰিলে তাৰ বাবে মই সমষ্টিবাসী সমূহ ৰাইজৰ তৰফৰ পৰা আৰু কহিগুৰি হাইস্কুলৰ সমূহ আমাৰ পৰিয়ালৰ সকলোৰে তৰফৰ পৰা মই আন্তৰিক ধন্যবাদ আৰু কৃতজ্ঞতা জনাইছোঁ। অসম চৰকাৰে শিক্ষা বিভাগে যিবিলাক পদক্ষেপ গ্ৰহণ কৰি আছে গুণোৎসৱে হওক বা শিক্ষা ব্যৱস্থা আমূল পৰিৱৰ্তন হৈছে কি ক'ব? আমূল পৰিৱৰ্তন হৈছে। আজি শিক্ষা ব্যৱস্থাটো সিদিনাখনলৈকে আমাৰ শিক্ষয়িত্ৰীসকলে বিধায়ক মন্ত্ৰীসকলৰ কাষে কাষে আবেদন লৈ ঘূৰি ফুৰিব লগা হৈছিল। আজি বাইদেৱে এই পুথিভঁৰালৰ কাৰণে কোনো বিধায়কৰ ওচৰত যাব লগা হোৱা নাই, কিন্তু আজি চৰকাৰখন ৰাইজৰ পদূলিলৈ আহিছে। আজি শিক্ষা বিভাগৰ ক্ষেত্ৰত চাওক, আজি 126টা সমষ্টিত 126খন স্কুল আমাৰ বাছনি কৰি সেই স্কুলসমূহক হাইস্কুলসমূহক আমাৰ হায়াৰ ছেকেণ্ডেৰীলৈ উন্নীত কৰি উচ্চতৰ মাধ্যমিক বিদ্যালয়লৈ উন্নীত কৰি তাত প্ৰায় 8 লক্ষ টকাৰে সৈতে ব্যয় সাপেক্ষে আজি এটা মডেল স্কুল কৰিবলৈ গৈ আছে। আৰু মই ধন্যবাদ জনাম যে আমাৰ ৰহা সমষ্টিৰ অন্তৰ্গত শালমৰা উচ্চ মাধ্যমিক বিদ্যালয় আমাৰ সমষ্টিটোৰ ভিতৰত এখন মডেল স্কুল হিচাপে আমি লাভ কৰিবলৈ সক্ষম হৈছোঁ। আৰু ইতিমধ্যে NIT ওলাইছে, প্ৰায় 7 কোটি টকাৰ ইতিমধ্যে টেণ্ডাৰ প্ৰচেছ হৈছে আৰু সকলো ঠিকে থাকিলে আমি জানুৱাৰীৰ ভিতৰত আমি কামখিনি আৰম্ভ কৰিবলৈ সক্ষম হ'ম। আৰু আমাৰ কেৱল ৰাষ্ট্ৰীয় শিক্ষা মিছনৰ অধীনত যে আমাৰ কহিগুৰি এই হাইস্কুলখনে পাইছে তেনেকৈ নহয়, আমি ৰহা সমষ্টিৰ প্ৰায় 16খন স্কুলে আমাৰ য'ত আমাৰ কোনোবা স্কুলত সোণালী জয়ন্তী বৰ্ষ গৌৰৱিছে, কোনোবাখন স্কুলে শতবৰ্ষ গৌৰৱিছে। এই ঐতিহ্যমণ্ডিত শিক্ষানুষ্ঠানসমূহলৈ আজি ৰাষ্ট্ৰীয় শিক্ষা মিছনৰ জৰিয়তে মুখ্যমন্ত্ৰী ডাঙৰীয়া আৰু অসমৰ শিক্ষামন্ত্ৰী ডাঙৰীয়াই যি আৰ্থিক অৰিহণা আগবঢ়াইছে, আন্তঃগাঁথনি উন্নয়নৰ ক্ষেত্ৰত যিটো দৃঢ় পদক্ষেপ লৈছে, মই আন্তৰিক কৃতজ্ঞতা আৰু ধন্যবাদ জ্ঞাপন কৰিছোঁ। মানে সেইখিনি পৰা এটা বাইক আছিল যে বাইকক এক্সিডেণ্ট কৰি পেলাই পুৰা স্পীডত আহি পেলাই এইখিনি তাতে টমটম আছিল, সি ভাবিছিল মানে এইফালে কাটি গুচি যাব, এই গাঁতটোত এইফালে নমাই এইটো খুন্দা মাৰিলে। একদম আমি ৰাইজে ইয়াত গাড়ী ধৰিছো, ধৰি পেলাই ভিতৰত খুলি চালো, একদম গোবৰ ভৰ্তি আছে গাড়ীৰ ভিতৰত, গৰু চৰৰ গাড়ী হয় এইবিলাক। আৰু গৰু আছে, গৰু পাইছে নেকি? গৰু পোৱা নাই, মানে গোবৰে একদম পুৰা ভৰ্তি আৰু গোটেইখিনি নিচা খাই পেলাই একদম মানে হেৰি হৈ আছে। চাকু আছিল লগতে এটা ৰছী আছিলে, মানে ভিতৰত মানে গোবৰ একদম ভৰ্তি আছে গাড়ী, এতিয়াও ভৰ্তি আছে গাড়ী। মানে ৰাইজে মানে গৰু চুৰি বুলি সন্দেহ কৰিছে ন ৰাইজে? 100% এইটো হয়, চুৰি গাড়ী হয়। আৰু এতিয়া পৰা আৰক্ষী চকী আহিছে ন? আৰক্ষী আহিছিলে, আৰক্ষী আহি পেলাই এইমাত্ৰ গ'ল। আপুনি অহাৰ পাছত কেইজন যুৱক? দুটা পালো আমি, আৰু দুটা পলাইছে, 4টা আছিলে আৰু এটা ধৰি পেলাই আনিছে গৈ পেলাই। মানে 4জন যুৱক আহিছিলে, 4জন আছিলে, এজন পলাল আৰু এতিয়া 3টাক ধৰিছে, 3জনক ধৰিছে। দুটাক ইয়াত আমি ৰাখিলো, ইয়াত পিছত আকৌ আৰক্ষীয়ে গৈ আৰু এটাক ধৰি আনিলে। ঠিক আছে, ফুলগুৰি গাঁও পঞ্চায়তৰ বিকশিত ভাৰতৰ সফল যাত্ৰা আজি আৰম্ভ হৈছে, কি ক'ব? নিশ্চয়কৈ ভাল লাগিছে। মই নৱনিযুক্ত খণ্ড উন্নয়ন বিষয়া। বিকশিত ভাৰত সংকল্প যাত্ৰা এটা চেণ্টাৰৰ প্ৰগ্ৰেম হয়। এইটোত আমাৰ এডমিনিষ্ট্ৰেশ্যনৰ ফালৰ পৰা মই আহিছোঁ আজি। এইটোৱে ক'ব বিচাৰোঁ যে যিখিনি হিতাধিকাৰী আছে তেওঁলোকে যিখিনি পাব লাগে, ইলিজিবল বেনিফিচিয়াৰী হয়, তেওঁলোকক আমি ইনফৰ্মেশ্যনখিনি দিব বিচাৰিছোঁ যে তেওঁলোকে কেনেকৈ যিটো চৰকাৰী স্কিম আছে কেনেকৈ পাব পাৰে, কি ডকুমেণ্টছ তেওঁলোকে দিব লাগিব, বা যিসকলে নেজানে যে এইবোৰ চৰকাৰী স্কিম চলি আছে বা তেওঁলোক হিতাধিকাৰী একচুৱেলি হ'ব পাৰে, তেওঁলোককো আমি এটা ইনফৰ্মেশ্যন দিছোঁ। লগতে হিতাধিকাৰীৰ পৰাও আমি শুনিছোঁ। লগতে অন্যান্য ক্ষেত্ৰত যিখিনি আগবঢ়া যুৱক যুৱতী ফুলগুৰিৰ পৰা যিখিনি আগবাঢ়ি আহিছে, শিক্ষাৰ ক্ষেত্ৰত হওক, আমাৰ সাংস্কৃতিক ক্ষেত্ৰত হওক, ক্ৰীড়াৰ ক্ষেত্ৰত হওক, তেওঁলোককো এটা উদগনি জনোৱাৰ প্ৰচেষ্টা চলাইছে। বিকশিত ভাৰতৰ সংকল্প যাত্ৰা আৰম্ভ হৈছে, হয়, কি ক'ব? নমস্কাৰ। আজি ফুলগুৰি গ্ৰাম পঞ্চায়তত বিকশিত ভাৰত সংকল্প যাত্ৰাত আয়োজন কৰা হৈছিলে। এই সংকল্প যাত্ৰাত যি আঁচনিসমূহৰ ওপৰত মানে জানিব লগা আছিল বা ক'ব লগা আছিল,
ৰাইজৰ উপস্থিতিত আমি সকলোবিলাক অৱগত কৰা হৈছে আৰু এই সংকল্প যাত্ৰাটো চৰকাৰখনে পদক্ষেপটো লোৱাৰ কাৰণে এই সুযোগতে চৰকাৰক মই ধন্যবাদ জ্ঞাপন কৰিছোঁ। ইমানকে মই কৰিছোঁ।